পক্ষী উড়ে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উড়ে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে। তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ, তাৰো চিগু চিগু চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় চুৰাই। আজি কবি হিৰুদাৰ উপজা দিন। সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, যাৰ কবিতাত সমাজ জীৱনৰ বিভিন্ন দিশৰ লগতে প্ৰকাশ পাইছিল স্বদেশ আৰু প্ৰকৃতিৰ জয়গান। তেখেতৰ এই বিশেষ দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে। হীৰেন ভট্টাচাৰ্যই 1932 চনৰ 28 জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। তেখেতে স্কুলীয়া জীৱন আৰম্ভ কৰে ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলৰ পৰা। তেজপুৰৰ পৰা শিক্ষা জীৱন সমাপ্ত কৰে। 1945 চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। 1964 চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায় আৰু এখন স্কুলত শিক্ষকতা আৰম্ভ কৰে। তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পায় 1957 চনত। তেখেতৰ প্ৰথম কবিতা পুথি মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয় 1972 চনত। মুঠ 13খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে। লগতে বঙালী ভাষাত 2খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। অসমীয়া সাহিত্যলৈ তেওঁৰ অনবদ্য অৱদানৰ বাবে 1992 চনত সাহিত্য অকাডেমী বঁটা আৰু 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে তেওঁক বিভূষিত কৰা হৈছিল। আৰু আজিৰ দিনটোতে সেই কবিগৰাকীৰ জন্মদিন আৰু সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে প্ৰিয় কবিগৰাকী। তেখেতৰ এই অনবদ্য অৱদান কোনেও পাহৰিব নোৱাৰে। অতি সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পোৱা কবিজন সদায় অমৰ। তেওঁৰ এই বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুঁৱৰিছে প্ৰতিগৰাকীয়ে। এনিভাৰ 24ৰ তৰফৰ পৰাও হিৰুদালৈ জনালো জন্মদিনৰ অলেখ শুভকামনা। নিউজ ডেস্ক, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।